নমস্কাৰ মই ডক্টৰ অৰুণ পাল আপোনালোকৰ সন্মুখত আৰু এটা ধুনীয়া উপায় লৈ আহিছো সেই উপায়টো হ'ল আজিকালি প্ৰায় দেখা যায় যে আপোনালোকৰ সৰুহুৰা ঘৰ অৰ্ধনিৰ্মিত অৱস্থায় থাকে দেখা যায় কোনোবা এজনে মাটি বা ঘৰ তৈরি কৰাৰ সময়তে খুব ধুনিয়াকে তৈরি কৰাৰ কাৰণে মানে আৰম্ভ কৰিছিল কিন্তু হেকত দেখা যায় সেই ঘৰখন অৰ্ধনিৰ্মিত অৱস্থায় পৰি আছে কেতিয়াবা দেখা যায় ফ্ল্যাট বা ঘর অর্ধনির্মিত অবস্থায় থাকে বা বহুদিন যাবত হেতু পড়িয়ে থাকে আৰু নির্মাণ কার্য আরম্ভই নহয় তার কারণে মই সৰু এটা ধুনিয়া উপায় আপোনালোকৰ বাবে আগবঢ়াইছো আপোনালোকে যদি হেতু আপোনালোকে পালন কৰে খুবে সুফল পোৱাৰ সম্ভাৱনা থাকিব তাৰ বাবে আপোনালোকে এটা কুকুৰ হেই ঘৰৰ খুঁটিৰ মাজত বান্ধি থব আৰু সদায় তাক খোৱা লোৱা কৰাব লাহে লাহে চাব কেইদিন পিছত এই অৰ্ধনিৰ্মিত ঘৰ পুনৰাই আৰম্ভ হৈছে আৰু ঘৰ পুনৰাই দেখা যাব যে সুন্দৰভাৱে সম্পূৰ্ণ হৈছে তাৰ বাবে যদি দেখা যায় আপোনালোকে কুকুৰ বান্ধি খোৱা লোৱা কৰাব নোৱাৰে সেই সময়তে মাটিৰ এটা কুকুৰ আপোনালোকে এটা খুঁটিৰ মাজত বান্ধি থব খুব ভাল ফল পোৱাৰ সম্ভাৱনা থাকিব আৰু একে আপোনালোকে চাব যে আপোনালোকৰ অৰ্ধনিৰ্মিত ঘৰ পুনৰাই আৰম্ভ হৈছে আৰু সম্পূৰ্ণ আৰু কমপ্লিট হৈছে আৰু আপোনালোকে ভাল পাব এই ৰিজাল্টটো আপোনালোকে ফলো কৰিব খুব সুফল পোৱাৰ সম্ভাৱনা থাকিব